গুড মৰ্ণিং সকলোকে মোৰ মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। 5টা বজাতে উঠি গাটো ধুই ল'লোঁ, কাৰণ কেলৈ আজিৰ পৰাতো আৰিয়া ক্লাছ হ'ব। গাটো ধুই লৈ আৰু ব্লেংকেটখন জাপি লৈছোঁ। তাৰপিছত ছোৱালীৰ টিফিন পানী ফ্লাক্স ৰেডি কৰিছোঁ। তাইও উঠিলে দেই, 6টা বজাত উঠিলে, ডাইৰেক্ট গা ধুলে। গা ধুই উঠি তাৰপিছত তাই মই বোলো টোপনি পূৰ হ'লনে, হৈছে বুলি কৈছে দেই। এই আলু পৰঠা খাবলৈ দিছোঁ। দিনটো কি খাব কি নাখায় ন। এইফালে টিভিটো লগাই দিছোঁ, টিভিটো চাইছে। তাৰপিছত টিফিনত ভৰাই দিছোঁ। টিফিনত মানে ফ্ৰুটছ দিবলৈ কৈছে দেই। এইফালে কল দিছোঁ, আঙুৰ দিছোঁ, ডোচা এখন দিছোঁ। তাৰপিছত নেপকিন দিবলৈ কৈছে, টিচু পেপাৰ দিব মানা কৈছে, নেপকিন 2খন দিব কৈছে, কিন্তু মই আজি এখনহে দি পঠিয়াইছিলোঁ। এইফালে কাপোৰ এযোৰ এক্সট্ৰা দি পঠিয়াব কৈছে, কাপোৰ এযোৰ দিলোঁ। তাৰপিছত আমি ৰাতিপুৱা ওলাইছোঁ আৰু ছোৱালীক থ'বলৈ। তাইও যে একো আমনি নকৰি ওলাইছে, সেইটোৱে ভাল লাগিছে। ৰাতিপুৱা বেলি পোহৰ নেদেখা মানুহজনে বেলি পোহৰ দেখিছে, কাৰণ কেলৈ মোৰ মানুহজন বহুত দেৰিকৈ উঠে। কাৰ কাৰণে? ছোৱালীজনীৰ কাৰণে। আৰু এই ছোৱালীজনীৰ কাৰণে আমি সলনি কৰিবই লাগিব। মইতো দেখা পাওঁহে, মইতো ৰাতিপুৱা সোনকালে উঠোঁ বাৰু। এতিয়া তাইক স্কুলত থৈ আহিছোঁ, বেয়াও লাগিছে, মানে দুখো লাগিছে। তাই কান্দিছে দেই আজি। স্কুলত অকণমান ল'ৰা ছোৱালী কেইটামানে উৎপাত মানে কান্দিছিলে কাৰণে তাই সেয়া দেখি ভয় খালে, তাইও কান্দিছে মাকে। তাৰপিছত নাই বোলো ন, তাই আমাৰ কাৰণে মৰম আছে কাৰণেহে তাই কান্দিছে। এদিন কান্দিব, দুদিন কান্দিব। আমি মাক দেউতাকবোৰ বৰ মানে এনেকুৱা হয়, ল'ৰা ছোৱালীয়ে দুখ পালে বেয়া পাওঁ, কিন্তু কষ্ট কৰিলেহে মুখ ভৰে ন। আজি কান্দিব, কাইলৈতো বুজি পাব স্কুল কি হয়, কি কৰিব লাগে, হয়নে? সেইটো কাৰণে নাই বোলো ৰখি নাথাকোঁ। এতিয়া মই মন্দিৰলৈ বুলি ওলালোঁ দেই। এইফালে হনুমান মন্দিৰ পালোঁহি। আজি যিহেতু মঙলবাৰ হয়, চাকিখন বোলো জ্বলাই লওঁ। চাকিখন জ্বলাই আহি ঘৰলৈ আহিলোঁ। ৰুমটো ঠিক কৰা নাছিলোঁ নহয়, মানে সৰা মোচা কৰা নাছিলে কাৰণে বেডশ্বীট পৰা নাছিলোঁ আৰু। তাৰপিছত ড্ৰেছ খোলা নাই দেই। তাৰপিছত ডাঙৰ বাইদেউ ভিনদেউ আছিলে যে, ডাঙৰ বাইদেউ ভিনদেউহঁতো ঘৰলৈ গ'লগৈ আৰু থাকিবলৈ কৈছিলোঁ, তেওঁলোকৰো কাম আছে যে, সেইটো কাৰণে ঘৰলৈ গ'লগৈ। তাৰপিছত বোলো নাই, ৰুমটো ঠিক কৰি লওঁ। ভোকো লাগিছে জানে, ৰাতিপুৱা 5টা বজাতে উঠা। চাহ একাপ খায়ে ওলাই গৈছিলোঁ মানে। তাৰপিছত মানুহজনৰো ভোক লাগিছে। ইমান ৰাতিপুৱা ভোক নলগা মানুহজনেও মানে ভোক লাগিছে সোনকালে উঠাৰ কাৰণে। আমিও ব্ৰেকফাষ্ট কৰিলোঁ। ব্ৰেকফাষ্ট কৰি উঠি মানে আমাৰকেইটা বেয়াই লাগিছে, তাই নাই কাৰণে। 11টা বাজিলে, নাই বোলো যাওঁগৈ পাই তালৈ। আকৌ চাই আছোঁ, এই তাহাঁতি খেলি আছে। কেতিয়া ওলাব এক্সাইটেড হৈ আছোঁ। এইফালে গোটেই গাৰ্জেনবোৰ মানে ৰখি আছোঁ দেই। এইফালে আমি দুটা ৰখি আছোঁ গাড়ীতে। গৰমো পৰিছে সঁচাকৈ। যেতিয়া কোলাৰ পৰা নাইকিয়া হৈ থাকে ন, বৰ বেয়া লাগে। এইফালে চাওকচোন, গাৰ্জেনবোৰ একদম এক্সাইটেড হৈছে। নাৰ্চাৰী গাৰ্জেনবোৰ কেতিয়া আহিব মানে। প্ৰথমতে আজি আকৌ ডাঙৰখিনিকহে ছুটি দিছে। এইকেইদিন অকণমান খেলি মেলি হৈছে আৰু ডাঙৰখিনিক ছুটি দিছে, সৰুখিনি অহাই নাই। একদম মানে চকু থৰ লাগি চাই আছোঁ আৰু। দেউতাকেও চাইছে, ময়ো চাইছোঁ, কেতিয়া আহিব। এইফালে ফাইনেলি আহি পাই গ'লি দেই। তাইক মানে ধৰি দিয়াৰ লগে লগে ন, তাই আচৰিত পাইছে মানে। আইঅ মোৰ কলিজাটো। হাতখনতে আঁকি দিছে বোলে, চাওক এয়া মই হয়, এয়া দেউতাক হয় বোলে। মই বোলে ক'ত গ'লোঁ মা, মোৰ ফ্ৰেণ্ডে আঁকি দিছে বোলে। তাই বৰ ভাল পালে বোলে আজি স্কুলত। খেলিলে, আৰ্ট কৰিলে বোলে, বৰ ভাল পাইছে। দেউতাকৰ মানে দিনত আজি কান্দিছেও দেই, ছোৱালীজনী ইমান পটককৈ ডাঙৰ হৈ গ'ল। বোলে আমি যাওঁগৈ বোলে তাইক আনিবলৈ। আমি সেইকাৰণে ৰখি আছোঁগৈ আৰু, কিন্তু নেক্সট টাইম পৰা ৰখি নাথাকোঁ। যেতিয়া ছুটি দিয়ে তাৰ অলপ আগতহে গৈ আনিমগৈ আৰু। এয়া দেখাইছে মোক, কোলাত ললতহে মোৰ শান্তি লাগিছে। তাই ভাগৰো লাগিছে বোলে, বৰ ভাগৰ লাগিছে। তাৰপিছত ঘৰলৈ আহি তাই ধুনীয়াকৈ নিজৰ ভৰি হাতকেইটা ধুইছে দেই। এইফালে চাওক, চৰাই লেখিয়াকৈ খালে আৰু কলটো খালে, ধোচাখন অকণমান খালে। তাৰপিছত আহি লৈ ভৰি হাত ধোৱাৰ পিছতে বিস্কুট কেইখনমান খালে, ভাগৰ লাগিলে, শুই গ'ল আৰু। এতিয়া শু বুলি ক'বও নালাগে, খা বুলি ক'বও নালাগে, কিন্তু ভাত খাব মন নকৰে, সেয়া শুই গ'ল আৰু।